যোৱাকালি আমি আলোচনালৈ গৈছিলোঁ। আমাৰ সমাজকৰণ বাইদেৱে আমাক আলোচনালৈ মাতিছিলে। আমি মাতাৰ পিছত গ'লোঁ যে নমস্কাৰ, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। অৰ্থাৎ আমি সকলোৱে জানো যে আমাৰ সমাজ কল্যাণ মন্ত্ৰী তথা অজন্তা নিয়োগ বাইদেউৰ লগত আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ এটা বিশেষ বৈঠকত মিলিত হৈছিল। আচলতে এই অজন্তা নিয়োগ বাইদেউৰ লগত কি আলোচনা হৈছিল আৰু আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ সম্ভাৱনা আছেনে? গোটেইখিনি কথা আমি এই ভিডিঅ'টোৰ যোগেদি শুনিবলৈ পাম। অৰ্থাৎ ভুক্তভোগী যিসকলে গৈছিল তেওঁলোকৰ মুখেৰেই তেওঁলোকে কি কৈছে আৰু তেওঁলোকক কি কৈছিল গোটেইখিনি কথা এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে শুনিবলৈ পাৰিব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। তেন্তে বলক আমি কথাখিনি সকলোৱে শুনি। আমি আলোচনালৈ গৈছিলোঁ। আমাৰ সমাজকৰণ বাইদেৱে আমাক আলোচনালৈ মাতিছিলে। আমি মাতাৰ পিছত গ'লোঁ যে বহু আশাৰে আমি সকলো গৈছিলোঁ। আমাৰ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ পৰা আমি দুগৰাকী প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী গৈছিলোঁ। তাৰপিছত আমি গৈ বাইদেউৰ পৰা এনেকুৱা এটা বাৰ্তা আশা কৰা নাছিলোঁ, যেনেধৰণৰ বাৰ্তাটো আমাক দিলে যে আমি সুধিছোঁ বাইদেউ আমি বেছি বিচৰা নাই, আপোনালোক আমাৰ মাননি নহয়, আমাক মজুৰিটো দিবৰ কাৰণে বিচাৰিছিলোঁ। কৈছে তোমালোকক আমি বহুত দিছোঁ। আমি সুধিলোঁ যে কেনেধৰণৰ বস্তু দিছে বাইদেউ? কৈছে যে আপোনালোকৰ যিটো মাননি সেই মাননিটো বৃদ্ধিৰ কাৰণে আমি লাগিছোঁ, আমি CM ছাৰৰ লগত আলোচনা কৰিছোঁ। এতিয়ালৈকে মানে আমাৰ মাননি লৈ CM ছাৰৰ লগত আলোচনা কৰিয়ে আছে, একো সিদ্ধান্ত ল'বই পৰা নাই। তেনেস্থলত যোৱাকালি আমাক এনেধৰণৰ মন্তব্য বাইদেৱে দিছে, বহুত দিছোঁ। যিসকল বোলে অৱসৰ লৈছে তেখেতসকলৰ 4 লাখ টকা আৰু 2 লাখ টকা সাহায্য দিছে। তাৰপিছত বাইদেৱে কৈছে যে 25 লাখ টকীয়া ঘৰ দিছোঁ। আমি তেনেকুৱা 25 লাখ টকীয়া ঘৰ বিচৰা নাছিলোঁ। 25 লাখ টকীয়া ঘৰত আমাক 5 লাখকে হ'লেও 5টা ঘৰ দিব পাৰে। তেতিয়া কৈছে যে আমি 25 লাখ টকা ঘৰ দিলে মানে কি আপোনালোকৰ কিবা অসুবিধা আছে নেকি? আমাৰ বাইদেউ অসুবিধা নাই, কিন্তু সেই 25 লাখ টকীয়া ঘৰ দিয়ক। দিয়াৰ পিছতো আমাৰ কৰ্মী সহায়িকাসকলৰ কথাও অকণমান চিন্তা কৰক। আমাৰ মাননি দিয়ে কৰ্মীসকলক দিয়ে 6,050 টকা আৰু সহায়িকাসকলক দিয়ে 3,250 টকা। এইখিনি পইচা লৈ কোনগৰাকী মানুহে এখন সংসাৰ চলাব পাৰে? কিন্তু এই মাননি দি আমাক এনেকুৱা কামত নিয়োগ কৰিছে যে আমাৰ যোৱাকালি পলিঅ' ডিউটি হৈছিলে, পলিঅ'ৰ কাৰণে আমাক ইমান হাৰেছমেণ্ট দিছে ডিপাৰ্টমেণ্টে, কিন্তু আমি সেই পলিঅ'ক বৰ্জন কৰিছোঁ। পলিঅ' NRC BLO আনকি আমাক যিখিনি অৰুণোদয় সেই অৰুণোদয়খিনি কামতো আমাক খটুৱাইছে, কিন্তু এনেধৰণৰ বহু কামত আমাক খটাইছে। বাইদেৱে কৈছে যে এনেধৰণৰ কামবিলাক আমি কমাই দিম, আপোনালোকৰ কামৰ বোজা কমাই দিম, আপোনালোকে ধৈৰ্য ধৰক। আমি কিমান ধৈৰ্য ধৰিম? ধৈৰ্য ধৰি আমাৰ ধৈৰ্য সীমা হেৰাই গৈছে। আৰু বাইদেৱে কৈছে যে সঞ্চালকে কৈছে, আমি ক'লোঁ যে সঞ্চালক মহোদয়ে যিটো প্ৰস্তাৱ চৰকাৰে আগবঢ়াইছিলে সেই প্ৰস্তাৱটো গৃহীত কৰিবৰ কাৰণে বাইদেউক জনাইছিলোঁ। বাইদেৱে কৈছে যে আমি বাৰে বাৰে একেটা কথাই কৈছে, CM ছাৰৰ লগত আলোচনা নকৰাকৈ আমি আপোনালোকক একো ক'ব নোৱাৰোঁ। তেতিয়া আমি কৈছিলোঁ বাইদেউ 26 তাৰিখৰ পৰা আমাৰ কৰ্মী সহায়িকাসকল এই চচলত এনেকুৱা মাটিত শুই মহৰ কামোৰ খাই ইমান কষ্টৰে আছে। বাথৰুম লেট্ৰিন বুলি বস্তু এটা নাইকিয়া হৈ গৈছে, যেনেকুৱা পৰিস্থিতি আছে। বাৰে বাৰে আমি জনোৱাৰ পিছতো তেনেধৰণৰ একো প্ৰস্তাৱ গ্ৰহণ নকৰিলে। যে এগৰাকী মহিলা হৈ মহিলাৰ দুখ নুবুজিলে, যে পেচাব পায়খানা কেনেকৈ কৰিছে এইখিনিৰ প্ৰতি একো আমাক সুবিধা কৰি নিদিলে। তাৰপিছত আমি জনাইছোঁ যে বাইদেউ আপুনি যিটো প্ৰস্তাৱ এতিয়া দাঙি ধৰিছে আমাৰ এই কেইগৰাকী আগত, এই প্ৰস্তাৱটোকে আমাৰ চচললৈ গৈ পেলাই আপুনি আমাৰ ছোৱালীসকলক কওক। বাইদেৱে কৈছে মই যাব নোৱাৰোঁ, যে মোৰ বিভাগীয় মানুহ মই পঠাম। বিভাগীয় মানুহ আমাৰ সমাজ কৰ্মী সহায়িকাই বিচৰা নাই, আপোনাক বিচাৰিছে। আপুনি যদি গৈ কয় যে আপোনালোকক মই কিবা এটা আশ্বাস দিছোঁ, সেই আশ্বাস আপোনাৰ মুখৰ বাক্যটোত ছোৱালীখিনি অকণমান শান্তি পালেহেঁতেন। কিন্তু বাইদেউ নাহিলে, আহি বিভাগীয় মানুহ পঠাই আহি যিখিনি মন্তব্য বাইদেউৰ মন্তব্যটোকে দিছে। সেইকাৰণে আমাৰ ইয়াত আজি চচলত যোৱাকালিয়ে সিদ্ধান্ত লৈছে যে যেতিয়ালৈকে চৰকাৰে আমাৰ সঞ্চালকৰ প্ৰস্তাৱটো গ্ৰহণ নকৰে বা গৃহীত নকৰে তেতিয়ালৈকে আমি এই কাৰ্যসূচী চচলত থাকিম আৰু আমি